আমি আপোনাৰ ৰংজুলিৰ পৰা আহিছোঁ। এই ৰংজুলিৰ পৰা আপোনাৰ ইয়াতে বহু দূৰ হয়, মোটামুটি 25-30 কিলোমিটাৰ ৰংজুলিৰ পৰা হয়। আমি বিশেষ সূত্ৰে গম পালোঁ, আমাক খবৰ দিছে, ইনফৰমেশ্যন দিছে। ইনফৰমেশ্যন দিয়াৰ কাৰণে আমি মানে গুচি আহিলোঁ। স্পটত এনেকুৱা ডিটেইলছখিনি আমাক কৈছে সেই ইনফৰমেশ্যনত। সেই হিচাপত আহিলোঁ, সেই হিচাপত মানে গোটেইখিনি পালোঁ, আমি স্পটত পালোঁ, গছ পালোঁ। আৰু যিখন গাড়ী দি গছখিনি আনিছে সেই গাড়ীখন বেয়া হৈছে, তাতে পৰি আছে, সেইটোও পালোঁ। এই মানে সেইটা উদ্ধাৰ কৰিলোঁ আমি, গাড়ী গছে গাড়ীয়ে এইখিনি। কাঠ কিমান আনুমানিক মূল্য কিমান হ'ব? কাঠ আনুমানিক মূল্য আপোনাৰ এইটো 70-80 হাজাৰ টকাৰ কাঠ হ'ব। গোটেইখিনি বস্তু আপোনালোকে অফিচত লৈ যাব? হয়, অফিচত লৈ যাম।